যেই হ'ল জাপানিজ এনকেফেলাইটিছ বুলি এবিধ মহৰ পৰা উৎপন্ন হোৱা মানুহৰ শৰীৰত মহৰ পৰা উৎপন্ন হোৱা এবিধ বেমাৰ, যাৰ পৰা মানুহৰ ব্ৰেইনত এফেক্ট হয়। প্ৰথমতে অল্টাৰ্ড সেঞ্চুৰিয়াম যিটো কয়, জ্বৰ, তাৰপিছত আবুল তাবুল বকা, চেঞ্চ নথকা, তেনেকুৱা ধৰণৰ আমি জাপানিজ এনকেফেলাইটিছ যিটো কোৱা হয়। তেতিয়া পৰীক্ষা কৰি যেতিয়া ধৰা পৰে যে জ্বৰত আহিল পেচেণ্টজন, অল্টাৰ্ড সেঞ্চুৰিয়াম, কথা বতৰা ক'ব নোৱাৰে, খোজ কাঢ়িব নোৱাৰে, তেতিয়া সেইজন ৰোগীক আমি অল্টাৰ্ড সেঞ্চুৰিয়াম হয় বুলি কৈ পেলাই আমি জেইৰ কাৰণে পৰীক্ষা কৰোঁ। জেই পৰীক্ষাটো CSF পৰীক্ষা কৰা হয়, কঁকালৰ ৰাজহাড়ৰ পৰা তাত পানীটো ওলাই পৰীক্ষা কৰা হয়, বা চেৰামৰ দ্বাৰাও পৰীক্ষা কৰি পেলাই আমি জেই বেমাৰটো ৰোগীজনৰ গাত আছে নে নাই ধৰা পেলাওঁ। এই বছৰ ধুবুৰীত আমাৰ জানুৱাৰী মাহৰ পৰা আমাৰ বছৰটো আৰম্ভ হয়, জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে। জানুৱাৰীৰ পৰা আজি 17 জুনলৈকে এই বছৰ আমাৰ এটাও জেই পেচেণ্ট এতিয়ালৈকে চিনাক্তকৰণ হোৱা নাই বা পৰীক্ষা কৰি ধৰা পৰা নাই। সাধাৰণতে এইবিলাক বেমাৰ আমি AES বুলি কওঁ, একিউট এনকেফেলাইটিক চিণ্ড্ৰম বুলি কওঁ, যে জেই সদৃশ, জাপানিজ এনকেফেলাইটিছ সদৃশ, মানে একেধৰণৰ তেনেকুৱা ধৰণৰ চাইন চিমটমছবিলাক লৈ আহে। কিন্তু আমি যেতিয়া চেঞ্চ নাথাকে, আবুল তাবুল বকা আৰম্ভ কৰে বা খোজ কাঢ়িব নোৱাৰে, অসুবিধা হৈছে, চেঞ্চৰ কোনো হেৰি নাথাকে, সেইবিলাকক আমি AES চিণ্ড্ৰমৰ হেৰিত আমি কেটেগৰীত পেলাই তাৰ পৰা আমি পৰীক্ষা কৰোঁ যে মানুহজন জেই বেমাৰত আক্ৰান্ত হৈছে নেকি। যদি জেই পেচেণ্টটো ধৰা নপৰে, পৰীক্ষা কৰোঁতে ধৰা পৰা নাই জেই পেচেণ্ট নহয়, তেতিয়া তাক আমি AES কেটেগৰীলৈকে ৰাখোঁ, একিউট এনকেফেলাইটিছ সদৃশ বেমাৰ। আমি কেতিয়াও এইটো ভাবিব নালাগে যে AES পেচেণ্ট ৰোগীবিলাকেই যে জেই কনফাৰ্ম, সেইটো নহয়। যেতিয়ালৈকে পৰীক্ষা কৰি তাৰ কঁকালৰ ৰাজহাড়ৰ পানীটো পৰীক্ষা কৰি কনফাৰ্মেশ্যনটো নাপাওঁ, তেতিয়ালৈকে আমি এই AES পেচেণ্টবিলাকক আমি জেই বুলি ক'ব নোৱাৰোঁ। হয়তো চেৰিব্ৰেল মেলেৰিয়া হ'লেও কেতিয়াবা জেই নিচিনা চাইন চিমটমছ থাকিব পাৰে, বা ব্ৰেইনত যদি TB হয় তেতিয়াও এনেকুৱা বেমাৰ হ'ব পাৰে, অল্টাৰ্ড সেঞ্চুৰিয়াম হ'ব পাৰে। কিন্তু যিহেতু পৰীক্ষা কৰিয়ে ধৰা পৰা যায়, তেতিয়াহে আমি ক'ব পাৰিম যে এইজন পেচেণ্ট জেই আছে। এই বছৰ আমাৰ ধুবুৰী জিলাত এটাও জেই পেচেণ্ট ধৰা পৰা নাই। যোৱা বছৰ আপোনাৰ জেই পেচেণ্ট 11টা ধৰা পৰিছিলে, তাৰে 4জনৰ মৃত্যু হৈছিল। কিন্তু এই বছৰ আমি খুব তীব্ৰতৰভাৱে আমি অভিযান চলাইছোঁ যাতে এই মহৰ কামুৰণিৰ পৰা মানুহ ৰক্ষা পৰে, তাৰ কাৰণে ফগিং কৰা হৈছে বা বিভিন্ন ধৰণৰ সজাগতামূলক ব্যৱস্থাবিলাক আমি কৰি আছোঁ, বা ৰাইজক আমি সজাগ কৰাইছোঁ যে পানীবিলাক যাতে কোনো পাত্ৰত থাকিব নালাগে, বা চাফ চিকুণতা পৰ্যাপ্ত পৰিমাণে সকলোৱে যাতে মানি চলে। আৰু ভয় খাব নালাগে যে AES মানেই যে জেই কনফাৰ্মেশ্যন, সেইটো নহয়। সেইটো ৰাইজৰ মনৰ পৰা যাতে আঁতৰাই দিয়ে, সজাগতাটো সেইকাৰণে মানুহক এৱেৰনেছবিলাক দৰকাৰ। সকলোৱে জনাটো উচিত যে AES হ'লেই যে জেই হ'ব সেইটো নহয়, কনফাৰ্মেশ্যনৰ কাৰণে আমি পৰীক্ষা কৰিব লাগিব। লেবৰেটৰী টেষ্ট আছে, কঁকালৰ ৰাজহাড়ৰ পৰা CSF পানীটো ওলাই পৰীক্ষা কৰা হয়, বা চেৰামৰ পৰা ধৰা পৰা হয়, তেতিয়াহে আমি এইটো কনফাৰ্মেশ্যন দিব পাৰিম যে এইজন জেই। এতিয়ালৈকে ধুবুৰী জিলাত জেই আমাৰ এজনো ৰোগী ধৰা পৰা নাই। তাৰ কাৰণে ৰাইজে সজাগ হৈ থাকিব লাগিব, যাতে মহৰ কামুৰণিৰ পৰা পৰিত্ৰাণ পায়, আঁঠুৱা ব্যৱহাৰ কৰে, আৰু সন্ধিয়া সময়ত যাতে ঘৰত ধূনা লগায়। আৰু সেইকাৰণে আমি সন্ধিয়া সদায় আমি ৰেগুলাৰলি ফগিং জাতীয় যিবিলাক কাম আমি কৰি আছোঁ। আমাৰ এইবাৰ আজি 17 জুনলৈকে জানুৱাৰী মাহৰ পৰা 31টা পেচেণ্ট আমাৰ চিনাক্তকৰণ হৈছে। তাৰে জেই এজনো নাই, তাৰে 2জনৰ মৃত্যু কৰিছে। এইখিনি এতিয়ালৈকে 31জন আছে, তাৰে 2জনৰ মৃত্যু হৈছে, 29জন আমাৰ ৰোগী আছে। তেওঁলোক চিকিৎসা পাই আছে, কিছুমান অলপ ভালো হৈছে, ভাল হৈ ঘৰলৈ গৈছে, তেনেকুৱা ধৰণৰ হৈছে। কমিটি এখন আছে মেলেৰিয়া ডিপাৰ্টমেণ্টৰ পৰা, য'ত আমি যেতিয়া স্বাস্থ্য সঞ্চালক অফিচৰ তৰফৰ পৰা আমাৰ মাজত এখন কমিটি আছেই অলৰেডি, য'ত যতীয়া সঞ্চালক মই আছোঁ, আৰু ADC হেল্থ থাকে, DC ছাৰ আমাৰ চেয়াৰপাৰ্চন হয়। আমাৰ এখন কমিটিত ইয়াতে আমাৰ যিহেতু ডিষ্ট্ৰিক্ট মেলেৰিয়া অফিচাৰ নাই, সেই দায়িত্ব মোৰ তাতে আছে, অৰ্পণ কৰা হৈছে DMO। আৰু ইয়াৰ পিছত আমাৰ মেলেৰিয়াৰ কনচালটেণ্ট এগৰাকী আছে, ডক্টৰ নাজিয়া বুলি কয়। আমি গোটেই সেইফালে আৰু আমাৰ বিভিন্ন কৰ্মচাৰী আছে, যোনে মেলেৰিয়া সংক্ৰান্তত এই এপ্ৰিল মাহৰ পৰা যিহেতু মনচুন আৰম্ভ হৈছে, আমি মেলেৰিয়াৰ কাৰণে সজাগতাৰ কাৰণে আমি গোটেই সকলোৱে বিভিন্ন স্তৰত বিভিন্ন ঠাইত জিলাখনৰ সকলো হেৰিতে আমি আমাৰ কামবিলাক আৰম্ভ কৰিছোঁ। সজাগতামূলক ফগিং কৰোঁ, ITBN কৰোঁ, আঁঠুৱা মানে ঔষধযুক্ত আঁঠুৱা আমি ব্যৱহাৰৰ কাৰণে সকলোকে ৰাইজক দিয়াওঁ, আমি আশাকৰ্মীসকলে বুজাই পেলাই। তেনেকুৱা ধৰণৰ আমি বিভিন্ন প্ৰকাৰৰ আমি কাৰ্যসূচী আৰু অৱলম্বন কৰি আহি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।